নতুনৰ আবাহনলৈ নতুন সময় আহিছে। 2024ৰ আচলত ধৰি 2025 আহিল। 1 জানুৱাৰী নতুনৰ দিন। 1 জানুৱাৰী প্ৰত্যাশাৰ দিন। 1 জানুৱাৰী অংগীকাৰ লোৱাৰ দিন। 1 জানুৱাৰী পুৰণি কামৰ নতুনকৈ কৰা অভ্যাসৰ দিন। এয়া নতুনৰ আবাহন। নতুন সূৰুজৰ হেঙুলি পোহৰে ধৰা পোহৰ কৰাৰ লগে লগেই সকলোৱে আদৰিলে 1 জানুৱাৰীক। এটা বছৰৰ আচলত ধৰি আন এটা বছৰ আহে। ঠিক সেইদৰেই 2024ৰ আচলত ধৰি 2025 আহিল। 2025ক লৈ মানুহৰ কত যে কল্পনা, কত যে সপোন, কত যে নতুন উদ্যম, কত যে নতুন অংগীকাৰ, কত যে প্ৰতিশ্ৰুতি। সময় সলনি হ'ব, সকলো নতুন হ'ব। নতুনৰ দৰেই নতুনক আঁকোৱালি লোৱাৰ অংগীকাৰবদ্ধ সকলোৱে। কিয়নো আজি 1 জানুৱাৰী। শীতৰ নিহালিখন লৈ বসন্তৰ আগমনী বতৰালৈ বাট চোৱাৰ সময় এয়া। শীতৰ সময়বোৰ বুকুত বান্ধি বৰ্ষাৰ বৰষুণত স্নিগ্ধ হোৱাৰ সময় এয়া। শীতৰ লৈ শৰতলৈ বাট চোৱাৰ সময় এয়া। আজি নতুন দিন। আজি নতুনৰ পম খেদি নতুন সপোন দেখাৰ দিন। আজি গভীৰ প্ৰত্যয়েৰে পুৰণি কামবোৰক নতুনকৈ সজাই লোৱাৰ দিন। ডায়েৰীৰ পাতখিলা পুনৰ নতুনকৈ আৰম্ভ কৰাৰ দিন। আজি প্ৰতিশ্ৰুতি আৰু অংগীকাৰৰ দিন। কিয়নো আজি 1 জানুৱাৰী। বিদায়ী সময়ৰ বুকুত লীন হৈ গ'ল 2024 বৰ্ষ। লিপিবদ্ধ হৈ ৰ'ল পোৱা নোপোৱা, আনন্দ বেদনা, সাফল্য পৰাজয়ৰ অলেখ কাহিনী। কোনোবাই পালে, কোনোবাই হেৰুৱালে। কাৰোবাৰ বাবে সমৃদ্ধৰ বছৰ আছিল 2024। কাৰোবাৰ বাবে গণি শেষ কৰিব নোৱাৰা এটা বিৰক্তিকৰ বৰ্ষ আছিল 2024। কিন্তু সেই সকলোবোৰ বুকুত বান্ধি সকলোৱে 2024ক বিদায় দিলে বিদায়ী দুখেৰে। আশা, আকাংক্ষা আৰু নতুন উদ্যমৰ সোপানেৰে আৰম্ভ হ'ল আৰু এটা নতুন বছৰ, 2025 বৰ্ষ। স্বাগতম 2025। সূৰুজৰ হেঙুলীয়া পোহৰেৰে আৰম্ভ হ'ল এটা নতুন দিন। এই নতুন দিনটোৰেই মানুহে বুলিব আৰু 365টা দিনৰ বাট। যি বাটত প্ৰত্যেকেই বিচাৰিব নতুনত্বৰ সোৱাদ। প্ৰত্যেকেই বিচাৰিব উদ্যমী দিন, ভাল লগা দিন। সেই ভাল লগাবোৰৰ সপোন বুকুত বান্ধিয়েই আজি বিশ্ববাসীয়ে আৰম্ভ কৰিছে 1 জানুৱাৰীৰ দিনটো, এটা বছৰৰ পহিলা দিনটো। সকলোৰে নতুন বছৰটো শুভ হওক। নতুনৰ পম খেদি নতুন সপোন দেখি সমৃদ্ধিশালী হওক 2025। দেশটোদেৰ পৰিয়ালৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ যাচিছো নৱবৰ্ষৰ আন্তৰিক শুভকামনা। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।